চলিত আইপিএলৰ টপ 4ত কোন বা প্লেঅফৰ ৰাউণ্ডত এতিয়া কোনে প্ৰৱেশ কৰিব এটো এটা বহুত বেছি ডাঙৰ প্ৰশ্ন বুলি ক'ব লাগিব বৰ্তমান সময়ত কাৰণ কালিৰ দিনটোত বা কিছু সময়ৰ আগতে চেন্নাই ছুপাৰ কিংছৰ দলটি গুজৰাট টাইটান্সৰ হাতত বৰ বেয়াকৈ খেলখনত পৰাজিত হৈছে আৰু তাৰ পাছতে এতিয়া অধিক বেছি ৰোমাঞ্চকৰ হৈ পৰিছে বুলি ক'ব লাগিব প্লেঅফৰ যেটো কোৱালিফায়াৰ ৰাউণ্ড হে ৰাউণ্ডটো আৰু বৰ্তমান সময়ত বহু কেটা দলৰ মাজত তয়াময়া যুদ্ধ এতিয়াৰ পৰা আৰম্ভ হৈছে আৰু যিকোনো এটা দল হয়তো প্ৰৱেশ কৰি যাব পাৰে যেটো দল আপোনালোকে হয়তো 2024 বৰ্ষৰ আইপিএলৰ পৰা বাহিৰ হ'ব ভাবি আছিল কিন্তু হেতু দলেও এতিয়া 2024 বৰ্ষৰ আইপিএলৰ প্লেঅফ ৰাউণ্ডত প্ৰৱেশ কৰিবগৈ পাৰে এনেকা ধৰণৰ এতিয়া চমৎকাৰো কিন্তু হৈ যাব পাৰে গতিকে 2024 বৰ্ষৰ আইপিএলৰ প্লেঅফ ৰাউণ্ডত বা টপ 4ত কোনটো দল এতিয়া প্ৰৱেশ কৰিব পাৰে কোন কেটা দলে প্ৰৱেশ কৰিব পাৰে সেই বিষয়ে আপোনালোকক আজিৰ এই ভিডিঅ'টোত জনাবলৈ চেষ্টা কৰিম কিন্তু তাৰ আগতে ভিডিঅ'টো এটা লাইক লগতে চেনেলটো এনেকা ধৰণৰ সুন্দৰ খবৰৰ বাবে এতিয়া সাবস্ক্ৰাইব কৰি লবলৈ নাপাহৰিব আৰু মই এতিয়া আহিছো আজিৰ ভিডিঅ'টোৰ মূল বিষয়টো লৈ আৰু প্লেঅফৰ যেটো ৰেস হয় এই ৰেসটো ইমান বেছি ইন্টাৰেষ্টিং নহল হয় যদিহে সিএসকে দলটি পৰাজিত নহল হয় এতিয়া কিন্তু তেওঁলোক হাৰি গল যেতিয়া বহুত বেছি ইন্টাৰেষ্টিং হৈ গৈছে পাছৰ যিকেটা দল আছে পইণ্টছ টেবুলৰ এই দল কেটাৰ বাবে বহুত বেছি এতিয়া দৰ্জা খুল খাই গৈছে বুলি ক'ব লাগিব তেওঁলোকে যদি ভাল খেলে 2024 বৰ্ষৰ আইপিএলৰ নেক্সট ৰাউণ্ডত প্ৰৱেশ কৰি যাব পাৰে সকলোকে আচৰিত কৰি আৰু প্ৰথম যেটো দল হেতু দলটিটো ওলাবই কেকেআৰ কলকাতা দলটিটো ওলাবই তেওঁলোকৰ পইণ্টছ টেবুলত বৰ্তমান সময়ত নাম্বাৰ 1 পজিশনটো দখল কৰি আছেই প্ৰায় 16 পইণ্ট লৈ আছে গতিকে এই টিমটো নেক্সট ৰাউণ্ডলৈ যাব ইয়াত কোনো বেলেগ প্ৰশ্ন নাহে চেম্পিয়ন হয় নহয় এটো নাজানো কিন্তু প্লেঅফ ৰাউণ্ডত তেওঁলোক প্ৰৱেশ কৰিব তাৰ পাছতে 2 নম্বৰ দলটি মই ৰাখিব বিচাৰিম ৰাজস্থান ৰয়েলছ এই দলটিও হয়তো নেক্সট ৰাউণ্ডত প্ৰৱেশ কৰিব যেনে তেনে তেওঁলোকে গুটেই কেইখন হাৰি গলো হয়তো 4 নম্বৰ পজিশনত হলো আহি মেলি যেনে তেনে প্ৰৱেশ কৰি যাব পাৰিব নেক্সট ৰাউণ্ডত এটো কিন্তু ৰাজস্থান ৰয়েলছ দলৰ বাবে এটা ভাল দিশ বুলি ক'ব লাগিব তেওঁলোকৰ কোনো চিন্তা নাই 16 পইণ্টেৰে বৰ্তমান সময়ত পইণ্টছ টেবুলৰ একেবাৰে 2 নম্বৰ স্থানত ধুনীয়াকৈ বহি আছে তাৰ পাছতে আৰু এটা দল বহুত বেছি আগবাঢ়ি গৈছে বুলি ক'ব লাগিব নেক্সট ৰাউণ্ডৰ বাবে তেওঁলোক হয়তো প্লেঅফ ৰাউণ্ডত পাও এনেকা অৱস্থাতে আছে এই দলটোৰ নাম হৈছে এছআৰএছ এই তিনটাৰ নামটো হয়তো আপোনালোকে জানে এই তিনটা দল হয়তো নেক্সট ৰাউণ্ডত এবাৰ প্ৰৱেশ কৰিবগৈ পাৰে তেওঁলোকৰ যি সম্ভাৱনা অধিক বেছি বৃদ্ধি পাইছে তেওঁলোকৰ নেট ৰান ৰেট বহুত বেছি ভাল হয় গতিকে এছআৰএছ তাৰ লগতে ৰাজস্থান কলকাতা এই তিনটা দল যাব নেক্সট ৰাউণ্ডলৈ কিন্তু একেবাৰে অন্তিম যেটো স্থান আছে অন্তিম যেটো চতুৰ্থ স্থান আছে সেই স্থানটোতে প্ৰত্যেকবাৰে বহু কেটা দলৰ মাজত তয়াময়া যুদ্ধ হোৱা দেখা যায় এইবাৰ ৰেছত কোন আছে সিএসকে তেওঁলোকৰ ওচৰত কালিৰ দিনটোত বহুত বেছি সোণালী সুযোগ আছিল বুলি ক'ব লাগিব সোণালী সুযোগ মহেন্দ্ৰ সিং ধোনী বাহিনীয়ে হেৰাই দিলে যে তেওঁলোকে নেক্সট ৰাউণ্ডলৈ যাবলৈ এতিয়া বহুত বেছি যুদ্ধ কৰিব লাগিব বাকি থকা দুইখন খেলে জিকিব লাগিব তেতিয়া হয়তো নেটৰ ফালৰ পৰা এই টিমটো গৈ প্লেঅফ ৰাউণ্ডত প্ৰৱেশ কৰিবগৈ পাৰে কিন্তু জিটিৰ হাতত হৰাটো তেওঁলোকৰ বাবে কোনো ধৰণৰ ভাল লক্ষণ হোৱা নাই বুলি মই কম তাৰ পাছতে পাছৰ ফালে যিকেটা দল উলমি আছিল সেই কেটা দলৰ বাবে এতিয়া ৰাস্তা খুল খাইছে বুলি ক'ব লাগিব তেওঁলোকৰ বাবে সুখবৰ মই নাম ল'ব বিচাৰিম দিল্লী কেপিটেলছৰ ওচৰত চান্স আছে তেওঁলোকে বাকি থকা দুইখন খেল জিকিব লাগিব নহলে এখন খেল জিকিলে কিন্তু ডিসিএ নেক্সট ৰাউণ্ডত প্ৰৱেশ কৰিব নোৱাৰে এটো একেবাৰে সিধা কথা দুইখন খেল জিকিলো নেটৰ খেল আহিব যদি সিএসকে কেনেবাকৈ জিকি যায় বেছি ৰানত তেনেহলে সিএসকে গুচি যাব তেওঁলোকৰ নেট ৰান ৰেট বহুত বেছি ভাল হয় তাৰ পাছতে এলএজি আছে তেওঁলোকৰ দুইখন মেচ জিকিব লাগিব এখন মেচ জিকিলে কিন্তু নেক্সট ৰাউণ্ডত প্ৰৱেশ কৰিব নোৱাৰিব তাৰ পাছতে আৰসিবি তেওঁলোকৰ চান্স আছে ইয়াৰ পাছতে গুজৰাট টাইটান্সৰো অকমান চান্স আছে কিন্তু নেট ৰান ৰেট এইকেইটা দলৰ অকমান বেয়া হয় ডিসি হক বা এলএজি হক ইয়াৰ পাছতে গুজৰাট আৰসিবি তেওঁলোকৰ নেট ৰান ৰেট ইমান বেছি ঠিক নহয় কিন্তু সিএসকে দলৰ এটা পজিটিভ পইণ্ট তেওঁলোকৰ প্লাস পইণ্ট যে তেওঁলোকৰ যেটো নেট ৰান ৰেট সেই নেট ৰান ৰেটটো বহুত বেছি ভাল হয় গতিকে এই টিমটোৰ ওচৰত বহুত বেছি এতিয়া চান্স আছে কিন্তু এতিয়া ক'ব নোৱাৰি কোন যায় নেক্সট ৰাউণ্ডলৈ তিনটা টিম কিন্তু একেবাৰে কনফাৰ্ম হৈ গৈছে বাকি 4 নম্বৰ পজিশনত কোন যায় সেই টিমটোৰ কথা এতিয়া কিন্তু ক'ব নোৱাৰি তাৰ ওপৰত এতিয়া প্ৰশ্নবোধক চিন থাকিব আৰু হয়তো একেবাৰে অন্তিমটো মুহূৰ্তলৈকে হয়তো অধিক বেছি ৰোমাঞ্চকৰ হৈ থাকিব আইপিএল 2024 আৰু এটোই আছিল আজি ভিডিঅ'টো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ'